শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ শ্ৰমদান কাৰ্যসূচী তিনিচুকীয়া জিলাৰ ফিলবাৰী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ সেৱাবাহিনী আৰু আইমাতৃ কল্যাণ সমিতিৰ উদ্যোগত সাফাই অভিযান কাৰ্যসূচী উল্লেখ্য যে অহা 2025 চনৰ 1 আৰু 2 ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিনিচুকীয়া জিলা শাখাৰ 30 সংখ্যক বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব গাভৰু ভেটি কলাকৃষ্টি সংঘৰ প্ৰাংগণত তাৰ উপলক্ষে চাফ চিকুণতা তথা চৌপাশ পৰিষ্কাৰৰ সজাগতাৰ হেতুকে ফিলবাৰী থানা চাৰিআলিৰ পৰা ৰাস মঞ্চলৈ 3 কিলোমিটাৰ পথ চাফা কৰিলে পূৰ্বাঞ্চল আঞ্চলিক শাখাই সাফাই অভিযানৰ সময়ছোৱাত আইমাতৃ আৰু যুৱকৰ লগতে ভকত বৈষ্ণৱৰ সহযোগিতাত ডুমডুমা ফিলবাৰী মূল ঘাইপথটিৰ দুয়োকাষ সুন্দৰকৈ পৰিষ্কাৰ কৰা পৰিলক্ষিত হয় এই সাফাই অভিযানত ফিলবাৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিনিচুকীয়া জিলাৰ সভাপতি তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি নয়নজ্যোতি বৰশইকীয়া আৰু পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ বিষয়ববীয়াৰ উপস্থিতিত দেখিবলৈ পোৱা যায় তিনিচুকীয়া জিলাৰ 30 সংখ্যক বাৰ্ষিক অধিৱেশনখনৰ লগত সংগতি ৰাখি ইতিমধ্যে প্ৰত্যেকখন প্ৰাথমিক শাখাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰি অহাৰ কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে জয় গুৰু শংকৰ আমি আজি পবিত্ৰ স্থানত পবিত্ৰ মুহূৰ্তত উপস্থিত থকা আমাৰ পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ বিষয়ববীয়াসকল সেৱাবাহিনী বিষয়ববীয়াসকল আৰু শিশু আই কল্যাণ সমিতিৰ বিষয়ববীয়া আইসকল লগতে আমাৰ পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ উপদেষ্টাসকল আমি সমস্তলৈকে সেৱা জনাইছোঁ আজি এই পবিত্ৰ দিনত আজি এই যিহেতু তিনিচুকীয়া জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘ তিনিচুকীয়া জিলা শাখাৰ 30 সংখ্যক বাৰ্ষিক অধিৱেশনভাগ এইবাৰ পূৰ্বাঞ্চল আঞ্চলিকৰ ফিলবাৰী গাভৰুভেটি ৰাস মঞ্চৰ প্ৰাংগণত অনুষ্ঠিত হ'ব অহা 2025 চনৰ 1 আৰু 2 ফেব্ৰুৱাৰীত গতিকে এই উক্ত উপলক্ষে আমাৰ পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ সমূহ বাপায়ে জোৰদাৰ পদ্ধতিৰে প্ৰস্তুতিৰে কৰ্মত আগবাঢ়িছে আৰু আজি ফিলবাৰী আৰক্ষী থানাৰ পৰা ৰাস মঞ্চৰ প্ৰাংগণলৈকে এই য'ত অধিৱেশন হ'ব সেই স্থানলৈকে পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ সেৱাবাহিনী আৰু শিশু আই কল্যাণ সমিতিৰ আইসকলে যুটীয়াভাৱে এটা চাফাই অভিযান কৰিবৰ কাৰণে আজি এই স্থানত উপস্থিত হৈ কৰ্মত আগবাঢ়িবলৈ লৈছে আৰু এই যিহেতু আমি সমস্তই জানো যে আমাৰ শ্ৰমদানটো এটা মহৎ দান সকলোৱে শ্ৰমদান কৰিবলৈ সুবিধা নাপায় যিসকল অনুৰাগী যিসকলে এই শ্ৰম কৰি ভাল পায় বিনা বেতনত ত্যাগ আচলতে এই ত্যাগ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে মই সমস্তলোকে সেৱা জনাইছোঁ আজি এই ফিলবাৰীবাসী সমস্ত লোক ওলাই আহিছে আৰু আৰক্ষী থানাৰ বিষয়ববীয়াও ইয়াত আহিছে ইয়াৰ বাবে আহি আমাক উৎসাহ উদ্দীপনা আগবঢ়াইছে আমি সমূহলৈকে ধন্যবাদ জনাইছোঁ আৰু আজি কৰ্মসূচীভাগ যাতে সুচাৰুৰূপে এই ফিলবাৰী আৰক্ষী থানাৰ ওচৰৰ পৰা ফিলবাৰী ৰাস যিটো গাভৰুভেটি ৰাস মঞ্চ তালৈকে সমস্তভাৱে সুচাৰুৰূপে আমি কৰ্মখিনি কৰি আমি এটা সুন্দৰ পৰিৱেশৰ আমি যাতে সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে মই সমস্তলৈকে ধন্যবাদ জনাইছোঁ ব্যুৰ' ৰিপৰ্ট নিউজ 24 অসম